অসমৰ অৰ্থনৈতিক অৱস্থা ভয়ানকভাৱে বেয়া হৈছে। আপোনালোকে নিশ্চয় জানে। যোৱা 22টা দিনত অসম চৰকাৰে 2250 কোটি টকা ধাৰ লৈছে। 2250 কোটি টকা 22টা দিনত ধাৰ লৈছে। এমাহো হোৱা নাই, 22টা দিনত 2250 কোটি টকা। অৰ্থাৎ যোৱা 22টা দিনত অসম চৰকাৰে দৈনিক 100 কোটি টকাকে ধাৰ লৈছে। 100 কোটিতকৈ অলপ বেছি। 100 কোটি টকাতকৈ বেছিকে যোৱা 22টা দিনত দৈনিক ধাৰ লৈছে অসম চৰকাৰে। যোৱা 17 ছেপ্টেম্বৰ 2024 তাৰিখৰ দিনা 500 কোটি টকাৰ ধাৰ লৈছে। যোৱা 24 ছেপ্টেম্বৰ 2024 তাৰিখৰ দিনা 250 কোটি টকা ধাৰ লৈছে। 1 অক্টোবৰ 2024 তাৰিখৰ দিনা 750 কোটি টকা ধাৰ লৈছে। আৰু 8 অক্টোবৰ ধাৰ ল'ব 750 কোটি টকা। গতিকে টোটেল কিমান হৈ গ'ল? 2250 কোটি টকা। 2250 কোটি টকা 22টা দিনত। 17 ছেপ্টেম্বৰৰ পৰা 8 অক্টোবৰলৈকে 22 দিনত অসম চৰকাৰে ধাৰ লৈছে ইমান। আমাৰ গুৱাহাটী হাইকোৰ্টে কৈছে যে কাম কৰা ঠিকাদাৰক তোমালোকে যিটো বিল দিব লাগে বিল পৰিশোধ কৰিব পাৰা। তোমালোকে বিল পৰিশোধ কৰা। যি সময়ত পাবলগীয়া বিল পৰিশোধ কৰিবলৈ সক্ষম নহয় বিজেপি চৰকাৰ, সেইটো PWDতে হওক, সেয়া অন্য কোনো ডিপাৰ্টমেণ্টতে হওক, ক'তো ঠিকাদাৰক টকা দিব পৰা নাই। কাম কৰোৱাৰ পাছত, কাম সম্পূৰ্ণ হৈ যোৱাৰ পাছত সেই চৰকাৰে কেৱল আৰু কেৱল ইলেকশ্যনৰ স্বাৰ্থত বেলেগ সকলো কাম বাদ দি এতিয়া কেৱল আৰু কেৱল হিতাধিকাৰী সৃষ্টি আৰু এনেকুৱা ধৰণৰ তথাকথিত জনপ্ৰিয় কামত হাত দিছে। আমি যেটো জানিব পাৰিছো, অহা ইলেকশ্যনলৈকে চৰকাৰে আৰু কোনো স্থায়ী কাম নকৰে। অহা ইলেকশ্যনলৈকে বিজেপি চৰকাৰে অকল ভোট কিনিব পৰা কামে কৰিব আৰু কোনো ধৰণৰ দৰকাৰী স্থায়ী আৰু ৰাজ্যখনৰ সামগ্ৰিক উন্নতি হোৱা কোনো কাম নকৰে। গতিকে এই মুহূৰ্তত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ক'ব খুজিছো, আপোনালোকে নিশ্চয় গম পায় যে হিমন্ত বিশ্ব শৰ্মাই নিজে সেইদিনা ফাইনেন্স কমিশ্যন আহোঁতে, হয়নে নহয়, ফাইনেন্স কমিশ্যন আহোঁতে নিজে কৈছে যে কেন্দ্ৰীয় ৰাজহৰ পৰিমাণ আমাৰ ইয়ালৈ কমি আহিলে, ডিভলিউচনৰ পৰিমাণ কমি আহিলে, কেন্দ্ৰীয় চৰকাৰৰ পৰা টেক্সৰ যিটো পাৰ্ট পাওঁ আমি তাৰ পৰিমাণ কমি আহিলে, বানপানীত দিয়া পইচাৰ পৰিমাণ কমি আহিলে, বানপানীত ভগা ঘৰকেইটা বা বাচন বৰ্তন উটুৱাই নিলে যিটো খৰচ হয় বা ৰেচন দিবৰ কাৰণে যিটো খৰচ হয়, সেইটোক বাদ দি বানপানীত ধ্বংস হৈ যোৱা যিবিলাক উন্নয়নমূলক কাম কাজ কৰিব লাগে সেইবিলাকৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ টকা নিদিয়ে। ৰাজ্য চৰকাৰে একদম অপেনলি ফাইনেন্স কমিশ্যনৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ দিলে। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ দিনত অসমলৈ অহা ধনৰ পৰিমাণ কমিলে। বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়াৰ কাৰণে কেন্দ্ৰীয় কৰৰ অংশ আমি নাপাওঁ। চেণ্ট্ৰেল স্পন্সৰ্ড স্কিমবিলাক আমাৰ কমি গ'ল। আমাৰ অৱস্থা বেয়া। আগতে 100 টকা ঋণ ল'লে 100 টকাই ধাৰ কেন্দ্ৰীয় চৰকাৰে মাৰি দিয়ে, এতিয়া সেই অৱস্থা নাই আমাৰ। গতিকে অৰ্থনৈতিক অৱস্থা সাংঘাতিকভাৱে বেয়া। এই মুহূৰ্তত আমি সেইকাৰণে অসম চৰকাৰক অবাবত য'তে ত'তে ধন খৰচ নকৰিবলৈ আহ্বান জনাইছো। মুখ্যমন্ত্ৰীক চাৰ্টাৰ্ড ফ্লাইট আৰু হেলিকপ্টাৰ অলপ কমাবলৈ আহ্বান জনাইছো। য'তে ত'তে মিটিং পতাৰ নামত যে ইমান ডাঙৰ ডাঙৰ টেণ্টবিলাক তৰি কি বুলি কয় এইটো আপোনাৰ ইভেণ্ট মেনেজমেণ্টৰ নামত টকা খৰচ কৰিছে, এইটো কমাবলৈ আহ্বান জনাইছো। আৰু লগতে আৰু এটা বস্তু আহ্বান জনাইছো দেই, হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা টকা তুলি নি ঝাৰখণ্ড গভৰ্ণমেণ্ট বনাবৰ কাৰণে ঝাৰখণ্ডত যি ধৰণে অসমৰ পৰা টকা লুণ্ঠন কৰি নি গোটেই ঝাৰখণ্ডত পইচা ঢালি আছে। ঝাৰখণ্ডৰ ইলেকশ্যনৰ দায়িত্ব দিছে তেওঁ, টকা খৰচৰ দায়িত্ব। টকা কেইটামান খৰচ কৰি ভাষণ কেইটামান দিবলৈ পাইছে, অসমখন লুটি পেলাইছে। এই কামটো বন্ধ কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো। তেওঁৰ যি উচ্চাকাংক্ষা, ৰাষ্ট্ৰীয় নেতা হোৱাৰ উচ্চাকাংক্ষাৰ বেদিত যাতে অসমীয়া জাতিক বলি নিদিয়ে। তেওঁ ৰাষ্ট্ৰীয় নেতা হ'বৰ কাৰণে পগলা হৈ আছে নহয়, সেই ৰাষ্ট্ৰীয় নেতা হ'বৰ কাৰণে তেওঁ টকা খৰচ কৰিবৰ কাৰণে সমগ্ৰ অসমখনৰ পৰা যি লুণ্ঠন চলাই আছে সেই লুণ্ঠনটো বন্ধ কৰিব। আজিৰ দিনটোত অসমত 22টা চিণ্ডিকেট চলি আছে, 22টা। মই আপোনালোকক এটা কথা ক'ব খুজিছো, সেইদিনা মই কৈছিলো, আপোনালোকে টিভি বাতৰি কাগজবিলাকত ভালকে নুলিয়ালে।
মই কৈছিলোঁ যে অসমত এটা অত্যন্ত ভয়ানক সিন্ডিকেট চলি আছে, সেই সিন্ডিকেটটো হ'ল চুপাৰী সিন্ডিকেট। মই কৈছিলোঁ যে অসমৰ এই যিটো চুপাৰী সিন্ডিকেট, এই চুপাৰী সিন্ডিকেটটো চলাই দুজন মহন্তই, এজন পুলিচ মহন্ত আৰু আন এজন সিন্ডিকেট মাষ্টৰ হৰেণ মহন্ত। এজন পুলিচ মহন্ত আৰু এজন সিন্ডিকেট মাষ্টৰ হৰেণ মহন্ত। মুখ্যমন্ত্ৰী অনুগ্ৰহ আৰু অসমৰ এজন মন্ত্ৰীৰ অনুগ্ৰহত এই অবৈধ চুপাৰী সিন্ডিকেট চলি আছে। কেন্দ্ৰীয় চৰকাৰৰ বিশেষকৈ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছিলে যে ম্যানমাৰ বা থাইলেণ্ড বা আপোনাৰ ইণ্ডোনেছিয়াৰ পৰা অহা, যাক বাৰ্মিজ আমি চুপাৰী বুলি কওঁ, বাৰ্মিজ চুপাৰী অসমৰ মাজলৈ সোমাবলৈ দিব নালাগে। কেলে? বাৰ্মিজ চুপাৰী ভাৰতলৈ আনিবৰ কাৰণে বাৰ্মাৰ লগত বা ম্যানমাৰৰ লগত বা ইণ্ডোনেছিয়াৰ লগত আমাৰ কোনো বুজাবুজিৰ চুক্তি নাই। যদি বুজাবুজিৰ চুক্তি নাথাকে তেতিয়াহ'লে তাৰ ওপৰত আমাৰ কেন্দ্ৰীয় চৰকাৰে সীমান্তত মানে কাষ্টম ডিউটি ল'ব নোৱাৰে। যদি কাষ্টম ডিউটি নলয় তেতিয়াহ'লে সীমান্তৰ চকীত আমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীত তাৰমানে সেই বস্তুটোৰ ওপৰত মানে হেৰি কৰিব নোৱাৰে, চেকিং কৰিব নোৱাৰে। তাক খুলি লৈ তাক চেক কৰা, কাৰণ চেক কৰিলে মানে তাৰ ওপৰত কাষ্টম ডিউটি ল'ব লাগিব। কিন্তু যিহেতু সেই চৰকাৰবিলাকৰ লগত চুক্তিয়ে নাই, গতিকে তাৰ ওপৰত কাষ্টম ডিউটি ল'ব নোৱাৰে। সেইকাৰণে কি হয়, বিনা চেকেৰে ভালকে তাক অনুসন্ধান নকৰাকে তাৰ ভিতৰত বস্তাবিলাকত কি আহিছে, ইণ্টাৰনেশ্যনেল বাহিৰৰ দেশৰ পৰা অহা এটা বস্তুত কি আহিছে এইটো চেক নকৰাকে কি কৰে, আমাৰ ভাৰতলৈ সেই চুপাৰীবিলাক সোমাই আহে। সেইকাৰণে সেই চুপাৰী বেগৰ ভিতৰত গোটেই চাইনাকে ধৰি গোটেই সেই ফালৰ পৰা গোটেই অবৈধ ড্ৰাগছবিলাক আমাৰ ভাৰতবৰ্ষলৈ আহে আৰু অবৈধ মৰণাস্ত্ৰ আহে। এইটো ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে ভয়ানক বুলি কৈ কেন্দ্ৰীয় চৰকাৰে, কেন্দ্ৰীয় গৃহ বিভাগে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অসমৰ মুখ্যমন্ত্ৰীক অসমৰ মাজেদি চুপাৰী অহাটো বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। কিন্তু কেইজনমান মন্ত্ৰীৰ পৃষ্ঠপোষকতাত আৰু মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে পুলিচ বিভাগৰ এজন উচ্চ পৰ্যায়ৰ বিষয়া, মহন্ত উপধাৰীৰ বিষয়া আৰু হৰেণ মহন্ত নামৰ অসমৰ আটাইতকৈ ডাঙৰ সিন্ডিকেট মাষ্টাৰজন, তেওঁলোকে অবিৰতভাৱে অসমত দৈনিক অসমৰ মাজেদি চুপাৰী সিন্ডিকেট চলাই আছে। আজি আমাৰ শিৱসাগৰৰ আমগুৰিৰ পিনেদি আহি আছে, আমাৰ গোলাঘাটৰ মেৰাপানীৰ পিনেদি আহি আছে, আমাৰ যোৰহাটৰ মৰিয়নিৰ পিনেদি আহি আছে ব্যাপক ৰূপত, আৰু এফালেদি বৰাক উপত্যকাৰ পৰাও আপোনাৰ কাৰ্বি আংলং হৈ ব্যাপক ৰূপত আৰু নগাঁও হৈ ব্যাপক ৰূপত চুপাৰী সিন্ডিকেট চলি আছে। এখন এখন ট্ৰাকৰ পৰা হৰেণ মহন্ত বাহিনীয়ে 12 লাখ টকাকে লয়, আৰু 12 লাখ টকাকে লৈ এই ট্ৰাকবিলাকক কি কৰিছে, এতিয়া অবৈধ ড্ৰাগছ আৰু অবৈধ মৰণাস্ত্ৰ সমগ্ৰ ভাৰতত মেলি দিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে। আৰু এইটো মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে আৰু কেইজনমান মন্ত্ৰীৰ পৃষ্ঠপোষকতাত এজন পুলিচ বিষয়া, মহন্তধাৰী এজন পুলিচ বিষয়া আৰু হৰেণ মহন্ত নামৰ আটাইতকৈ ডাঙৰ সিন্ডিকেট মাষ্টৰজনে কৰিছে। এইবিলাকৰ পইচা নি এতিয়া ঝাৰখণ্ডত লগাইছে। গতিকে আমি এই অবৈধ সিন্ডিকেট বন্ধ কৰিবৰ কাৰণে ৰাইজৰ দলে দাবী জনালো।